নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 আগষ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পুনৰ অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব। যদি আপুনি টকা পোৱা আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে আজিয়ে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। যিসকল হিতাধিকাৰী চৰকাৰী কৰ পোৱা নাই, চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ দিছে মোদী চৰকাৰে। হয়, কৃষকসকলৰ একাউণ্টত 11,000 টকা সোমাই দিয়া হ'ব। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰাৰ সৈতে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীও পাব চৰকাৰী ধন। চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পূৰ্ণদমে চলিব অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী কৰ। আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পালেনে? যদি আপুনি টকা পোৱা নাই কি কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ দিনটোতে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত 1,100 টকা আৰু 2,500 টকা সোমাই দিছে। যদি আপুনি টকা পোৱা নাই আপুনি তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যিসকল হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ সত্ত্বেও একাউণ্টত টকা পোৱা নাই সেইসকল হিতাধিকাৰী একাউণ্টৰ লগত ডিবিটি মাধ্যমটো লিংক কৰিব লাগিব। এই দুটা কাম কৰিলে নিশ্চয় আপোনাৰ বেংক একাউণ্টত টকাটো আপুনি লাভ কৰিব। তথাপি যদি টকা নাপায় আপুনি লিষ্টত চেক কৰিব লাগিব। আপুনি লিষ্টটো ক'ৰ পৰা চেক কৰিব? আপুনি পঞ্চায়ত ব্লক বা ডিচি অফিচত গৈ তালিকাত চাব পাৰিব আপোনাৰ নাম আছেনে। যদি আপোনাৰ তালিকাত নাম আছে নিশ্চয় আপুনি যদি এই মাহতে টকা নাপায় অহা মাহতে যেতিয়াই অৰুণোদয় আঁচনি টকা ৰিলিজ কৰিব দুটা কিস্তি একেলগতে সোমাব আপোনালোকৰ বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে গৈ যাব চৰকাৰী বিষয়া। যিসকল অযোগ্য হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। যিসকল যোগ্য হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ নাম পুনৰ নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন বহু হিতাধিকাৰী। আপোনাৰ ঘৰত বা আপুনি যদি যোগ্য তেনে ক্ষেত্ৰত কৰিব পাৰিব আবেদন। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব নতুনকৈ সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব আৰু কিছুমান হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। যিসকল অযোগ্য হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ নাম তালিকাৰ পৰা পোনে পোনে কৰ্তন কৰিব। যিসকল যোগ্য আছে সেইসকল হিতাধিকাৰীৰ নাম অকল তালিকাত অন্তৰ্ভুক্ত হৈ থাকিব। কেৱল ইয়াই নহয়, আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব। যদি আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে আৰু সেই পৰিয়ালত এতিয়া নতুনকৈ চৰকাৰী চাকৰি হৈছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব পোনে পোনে। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত তালিকাত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। বহুতো হিতাধিকাৰী এতিয়ালৈকে হিতাধিকাৰী একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিবলৈ আহ্বান জনাইছে। ইফালে চৰকাৰী পক্ষীকৰক লৈ চলিব জৰীপৰ কাম কাজ। যিসকল হিতাধিকাৰী চৰকাৰী কৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী পক্ষীকৰ পোৱা নাই নেকি? আপুনি বাৰে বাৰে আবেদন কৰাৰ সত্ত্বেও যদি আপোনাৰ তালিকাত নাম অহা নাই তেন্তে আপুনি কি কৰিব? কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী কৰ। ইয়াৰ বাবে আপুনি কৰিব লাগিব জিঅ' টেকিং। যিসকল হিতাধিকাৰী গাঁৱত বাস কৰি আছে সেইসকল হিতাধিকাৰী জিঅ' টেকিং কৰিব লাগিব ঘৰতে মোবাইল ফোনৰ জৰিয়তে। যিসকল হিতাধিকাৰী টাউনত বাস কৰি আছে সেইসকল হিতাধিকাৰী অনলাইনৰ জৰিয়তে PMAY 2.0 জৰিয়তে কৰিব লাগিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ প্ৰয়োজন হ'ব? PMAYMIS.gov.in ৰ জৰিয়তে যিসকল টাউনত বাস কৰি আছে সেইসকল হিতাধিকাৰী কৰিব পাৰিব আবেদন। আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড লগতে থাকিব লাগিব মাটিৰ এখন ৰিচিপ্ট। এইখিনি হ'লে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। যিসকল গাঁৱত বাস কৰি আছে সেইসকল হিতাধিকাৰী কি কি নথি পত্ৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, বেংক একাউণ্ট
লগতে থাকিব লাগিব জব কাৰ্ড। এইখিনি নথিপত্ৰ হ'লে গাঁওবাসীয়ে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব বা কেনেকৈ জিঅ'ৰিং কৰিব, যদি আপোনালোকে এটা ফুল ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। শীঘ্ৰে বিনামূলীয়াকৈ সৌৰ শক্তিৰ বাবে আপুনি কৰক আবেদন। 300 ইউনিট বিদ্যুৎ কেনেকৈ লাভ কৰিব বিনামূলীয়াকৈ, লাখ লাখ পৰিয়ালৰ বাবে পুনৰ ডাঙৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কৰক আবেদন। ক'ত কিদৰে ইয়াৰ বাবে আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। সৌৰ পেনেল স্থাপনৰ বাবে আপুনি ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজসাহায্য। 16 প্ৰিণ্ট আৰু অতি সৰল পোঞ্জন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা। প্ৰথমতে আপুনি pmsuryagar.gov.in ৱেবছাইটলৈ যাওক আৰু কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনটোত আপুনি ক্লিক কৰক আৰু তাৰ পিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছতে দিব লাগিব নাম, ৰাজ্য আৰু জিলাৰ নাম। ইয়াৰ পিছতে দিব লাগিব ইমেইল ID। মোবাইল নম্বৰত অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছতে ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ তথ্য। সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজসাহায্যৰ ধনৰাশি। হয়, যদি আপুনি ভাবিছে আবেদন কৰিব PM সূৰ্যকৰ আঁচনি চলাৰ পেনেল, অতি শীঘ্ৰে কৰক আপুনি আবেদন। কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ফুল ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিলে নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম। তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষক লৈ ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্য অসম চৰকাৰৰ। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থনৰ মূল্য। কেৱল এয়াই নহয়, সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰামৰ অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা চৰকাৰৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষিখণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ দিছে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আপুনি সাজু ৰাখক 40টা প্ৰশ্নৰ উত্তৰ। সুদীৰ্ঘ 15 বছৰ পিছত দেশত লোকপিয়ল আৰম্ভ। আজিৰ পৰা ঘৰে ঘৰে যাব লোকগণনাকাৰী বিষয়া, আপোনালোকে সাজু থাকক। কালি অৰ্থাৎ 16 আগষ্ট তাৰিখে অন্ত পৰিল লোকপিয়লৰ স্বগণনা। যিসকলে অনলাইন কৰিছে সেইসকলে ৰিচিপ্টটো বাহিৰ কৰি ৰাখক প্ৰিণ্ট আউট কৰি। যেতিয়া অফিচাৰসকলে ঘৰত আহিব আপুনি ID টো দেখুৱাই দি দিব। আৰু আজি হৈছে 17 আগষ্ট আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে চলিব ঘৰে ঘৰে পিয়ল। আৰু পিয়ল চলাবলৈ যোৱা লোকক প্ৰদান কৰক প্ৰকৃত তথ্য। কোনো ধৰণৰ ভুল তথ্য আপোনালোকে নিদিব। আপোনাৰ ভুল তথ্যই শুদ্ধ লোকপিয়লত আনিব পাৰে পাথাৰ। প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে হ'ব লোকপিয়ল। আৰু ইতিমধ্যে 10,91,909টা পৰিয়ালে সম্পূৰ্ণ কৰিছে স্বগণনা। 2027 মাৰ্চত ৰাজহুৱা হ'ব লোকপিয়লৰ তথ্য। আৰু অসমীয়া, ইংৰাজী, হিন্দীকে ধৰি 16টা ভাষাত উপলব্ধ হ'ব এই প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে জৰুৰী খবৰ আহি পৰিছে। হয়, আপুনি অনলাইনৰ জৰিয়তে লোকপিয়ল কৰিছেনে? যদি কৰিছে ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখক। যিসকলে কৰা নাই ঘৰে ঘৰে যেতিয়া অফিচাৰসকলে আহিব সকলোৱে শুদ্ধ তথ্য প্ৰদান কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। লগতে লোকপিয়লৰ সময়তে আপোনাৰ নেমটো আপুনি ভালদৰে শুদ্ধকৈ লিখি দিব। আপোনালোকে চাব নামটো শুদ্ধকৈ লিখিছে নে নাই অফিচাৰসকলে। যদি লিখা নাই আপোনালোকে শুদ্ধকৈ নিজে কৰি দি দিব পাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2 কোটি টকা দিলে গুলীয়াই হত্যা কৰি মুখ্যমন্ত্ৰীক। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। পুনৰ মুখ্যমন্ত্ৰীক দিলে ভাবুকি। কোনে এনেকুৱাকৈ ভাবুকি দিলে? পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি। এইবাৰ হত্যাৰ ভাবুকি দিলে মোবাৰক আলীয়ে। ফেচবুকত পিছপৰক কমেণ্ট মোবাৰক আলীৰ। নিজৰ নাম ঠিকনা সকলো ৰাজহুৱা কৰিলে মোবাৰক আলীয়ে। 2 কোটি টকা দিলে গুলীয়াই হত্যা কৰে। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি। তাৰ পিছত
পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনলৈ আহিছে ভাবুকি। দেশৰ চোৰাংচোৱা বিভাগ IBয়ে বাৰে বাৰে দিছে সতৰ্কবাণী। সকলো মুহূৰ্ততে মুখ্যমন্ত্ৰীয়ে কঢ়িয়াই লৈ ফুৰে জীৱনৰ প্ৰতি ভাবুকি। প্ৰথমবাৰলৈ সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আশীৰ্বাদ যাত্ৰা নকৰিবলৈ পৰামৰ্শ আহিছিল দিল্লীৰ পৰা। বাধা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ লৈছিল জন আশীৰ্বাদ যাত্ৰাত। সকলো ধৰণৰ ভাবুকি নিৰাপত্তাৰ দিশত থকা সকলোকে চম্ভালি ল'ব আৰু ভাবুকি সন্দৰ্ভত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনলৈ আহিছে ভাবুকি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বদৰুদ্দিন আজমলৰ ওচৰত ক্ষমা খোজক গৌৰৱ গগৈয়ে। বিবাদৰ সময়ত গৌৰৱ গগৈ নাই, আছে বদৰুদ্দিন আজমল। কেইবাখনমান ৰুটি পেলিয়াই দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে। উজনি অসমত বদৰুদ্দিন আজমলক কোনো ৰাজনীতি কৰা নাই। আমি ৰাজনৈতিক দৃষ্টিভংগীলৈ উজনিলৈ যোৱা নাই। আমি বিপদৰ পৰা ৰাজ্যক সহায়ৰ হাত আগবঢ়াবলৈহে গৈছিলোঁ। কিন্তু তাৰপিছতো গৌৰৱ আৰু লুৰিনে আমাক সমালোচনা কৰিলে। বদৰুদ্দিন আজমল উজনি অসমলৈ যোৱাৰ বাবে ভয় খাইছে গৌৰৱ আৰু লুৰিনে। বানাকান্তৰ কাষত নাথাকি কংগ্ৰেছ AIUDF দলৰ বিৰুদ্ধে যুঁজি আছে, তীব্ৰ কথা কৰিছে প্ৰাক্তন বিধায়ক আছৰাফুল হুছেইনে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনি অসমৰ বানপানী একাংশৰ বাবে ফেষ্টিভেল হৈ পৰিছে। একাংশ দল সংগঠন ইউটিউবাৰৰ বাবে ফেষ্টিভেল হৈছে, চৰকাৰৰ বাবে ফেষ্টিভেল হৈ পৰিছে। CM ফাণ্ডত দিয়াতকৈ নিজাববীয়াকৈ সহায় কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ একাংশই টকা দিছে CM ফাণ্ডত, আৰু একাংশ ইউটিউবাৰে পান সাহায্যৰ নামত অবাধ হাৰত ধন সংগ্ৰহ কৰিছে আৰু ব্যক্তিগত মুনাফা আদায় কৰাৰ চেষ্টা একাংশ ইউটিউবাৰক কেৱল জনপ্ৰিয়তা লাগে আৰু ফলোৱাৰ্ছ বঢ়াবলৈ একাংশ সহায়ৰ নামত নাটক কৰিছে। তীব্ৰ কথা কৰিছে আছু নেতা মিলন বৰগোহাঁয়ে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.